क्वेश्चन नंबर 4 टू चाओ क्वेश्चन नंबर 4 टू কি দিয়া আছে তোমাক -1 6 বিন্দুটোৱে -3 10 আৰু 6 -8 বিন্দু সংযোগে ৰেখা কি অনুপাত ভাগ কৰে সারাবার তোমাক কি দিয়া আছে এই বিন্দুটা দি দিয়া আছে তোমাক এটা ধরা a বিন্দু -3 10 এই ধরা p বিন্দু এটো দিয়া আছে তোমাক -1, 6 আৰু এটো দিয়া আছে b বিন্দু কিমান দিয়া আছে এটো 6, -8 এইটো বিন্দু এবারে আমাক অনুপাতটো উলিয়াব দিছে চাবা আগতে আমাক কি দিয়া আছিল যে অনুপাতটো দি দিয়া আছিল যে m1 আৰু m2 অনুপাতটো আমাক দি দিয়া আছিল কিন্তু তেতিয়া আমাক উলিয়াব দিয়া আছিল p বিন্দু স্থানাঙ্ক কিন্তু এইবাৰ কি দিছে চোৱা যে a বিন্দু দিয়া আছে b বিন্দু দিয়া আছে আৰু p বিন্দুটো দি দিয়া আছে মানে কোনটি বিন্দুত আমি ভাগ কৰি দিম এবাৰ উলিয়াব কি দিছে আমাক m1 আৰু m2 তো মানে m1 আৰু অনুপাতটো কিমান হ'ব এটো উলিয়াব দিছে সো এটোৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমতে ধৰি লব লাগিব ধৰা হল -1, 6 বিন্দুটোৱে -3, 10 আৰু 6, -8 বিন্দু সংযোগী ৰেখা ৰেখাখণ্ডক m1 ইমান অনুপাতত ভাগ কৰিছে সো এবাৰ কি পাম এই বিন্দুটো দিয়া আছে মানে এই বিন্দুটো কৰ পৰা পোৱা আছিল যেটো বিভাজন সূত্র আছে হেতুৰ পৰা এই বিন্দুটো পোৱা আছিল আগতে এবাৰ যেহেতু এই বিন্দু দি দিয়া আছে এই বিন্দুটো ইয়াত লিখিম গতিকে দি দিয়া আছে -1, 6 এই বিন্দু দি দিয়া থাকিলে ইকুৱেল এই বিন্দুটো কৰ পৰা পোৱা আছিল যেটো বিভাজন সূত্র আছে তাৰ পৰা পোৱা আছিল বিভাজন সূত্র লিখিলাম আমি দা অনুপাতটো কিমান ধৰিছো এবাৰ m1 m2 মানে তলত কিমান থাকিব m1 + m2 ইয়াতো কি থাকিব m1 + m2 তাৰপিছত কি লিখা আছে মই যেটা বিন্দুতে ৰেখা এটা কেনেকৈ লিখা আছিল যদি মনত নাথাকে ফৰ্মুলাটো 3 আৰু 10 আৰু 6 -8 মাজত কি লিখা আছিল অনুপাতটো m1 আৰু m2 তাৰপিছত কি কৰা আছিল এই দুটা মাল্টিপ্লাই আৰু এই দুটা মাল্টিপ্লাই এটো কিমান হ'ব -3 m2 + 6 m1 নেক্সট এটো কিমান হ'ব -8 m1 + 10 m2 এতিয়া চোৱা যে এই ইয়াত যদি মই m1 আৰু m2 ৰ ভ্যালুটো বহুৱাই দিও অনুপাতটো যদি মই আগৰ প্ৰবলেমত বহুৱাই দিয়া আছিল এটা কোনটি বিন্দু পোৱা আছিল মই এইটো বিন্দু এইটো কি বুজোৱা আছিল ইয়াত x স্থানাঙ্ক এইটো কি বুজোৱা আছিল y স্থানাঙ্ক ইয়াতো চোৱা এই বিন্দুটো কি বুজাইছে x স্থানাঙ্ক আৰু এই বিন্দুটো কি বুজাইছে y স্থানাঙ্ক মানে এই বিন্দুটোৰ পৰা পোৱা গৈছে সো মই লিখিব পাৰো যে এইটো ইকুৱেল এইটো বা তুমি এইটো ইকুৱেল এইটো লিখিব পাৰো প্ৰবলেমটো কৰিলে সব এইটো ইকুৱেল এইটো লিখো আমি -3 m2 + 6 m1 + m2 ইকুৱেল কিমান পাম -1 ইয়াত মোক কি লাগে যেহেতু মোক m1 m2 তো লাগে মানে মই যদি এনেকৈ উলিয়াব পাৰো m1/m2 উলিয়াব পাৰো তেতিয়া হলে প্ৰবলেমটো সলভ মোৰ মানে অনুপাতটো পাই গলো মই সো এইটো উলিয়াৰ কাৰণে কি কৰিম চাবা এই গোটেইখিনি ইয়াত কি হৈছে হৰণ হৈছে আৰু হৰণ থাকিলে ইকুৱেল চিনৰ এইফালে গলে কি হৈ যায় পূৰণ সো ইয়াত থাকিব কিমান -3 m2 + 6 m1 আৰু ইয়াত -1 আছে ইয়াত হ'ব কিমান m1 + m2 নেক্সট এইখিনি এনেকৈ থাকিব চলো যেটা -1 ইয়াক মই পূৰণ কৰি দিম এটো কিমান হ'ব -1 * m1 মানে কিমান হ'ব -m1 -1 + m2 মানে কিমান হ'ব এটো -m2 মই এটা কি কৰিম m1 খিনি এফালে আনিম m2 খিনি এটা ফালে লৈ যাম ইয়াত থাকিল যেটা চাবা 6 m1 থাকিলে এটো ইয়াত মাইনাস আছে এইফালে এলে কি হ'ব প্লাস m1 নেক্সট ইয়াত
m2 তো আছে মাইনাস হয় ইয়াৰ m2 তো চোৱা 3 তো কি হৈছে ইয়াত মাইনাস এটো কিনে গলে কি হৈ যাব এটো প্লাস প্লাস 3m এতিয়া চোৱা ইয়াৰ আছে 6m1 ইয়াত একো নাই মানে কি আছে ইয়াত আগৰ হৰকটো কি হৈছে 1 1 plus 6 মানে কিমান হ'ব 7m1 আৰু এই পিনে কিমান হ'ব 3m2 এইটো হৈছে প্লাস আৰু m2 এইটো 1 এটা ইয়াত একো নাই মানে কি হৈছে ইয়াত এটা 1 1 এটা কি হৈছে মাইনাস মানে তিনিটাৰ পৰা এটা গলে কি দেখিব আমাৰ দুটা 2m2 এটা মোক লাগে কিমান m1 by m2 এনেকে লাগে এটো কাৰণে কি কৰিম চাবা m2 ৰে m2 ৰে এইবিনে ডিভাইড কৰি আনি m1 by m2 এইটোৰে এই পিনে যদি ডিভাইড কৰি আনো সো এইটোৰে কি কৰিম এই পিনে ডিভাইড কৰি দিম এইপিনে কিমান হ'ব 7 by 2 by 7 সো এতিয়া যদি আমি বজ্ৰপুৰণ কৰিও চাও 7 into m1 মানে 7m1 আৰু 2 into m2 মানে 2m2 ঠিক আছে দেখিব সো ইয়াৰ পৰা মই আৰু লিখিব পাৰো implies m1 m2 ইকুৱেল কি বুলি লিখিব পাৰিম m1 is to m2 means কি বুলি লিখিব পাৰিম মই 2 is to 7 সো তুমি মইটো x স্থানাঙ্কৰ পৰা কৰিছো তুমি যদি এইটো y স্থানাঙ্কৰ পৰা কৰিছোৱা তেতিয়া এইটোৱে পাবা ইয়াৰ পিছত লিখি দিব লাগিব গতিকে নিৰ্ণয় অনুপাত टू इज टू 7 কি দিছে চোৱা a 1,-5 আৰু b -4,5 বিন্দু সংযোগী ৰেখাখণ্ড x অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা লগতে ছেদ বিন্দুটোৰ স্থানাঙ্ক উলিওৱা বিন্দুটা কি দিয়া আছে a দিয়া আছে 1,-5 আৰু b দিয়া আছে এবাৰ চোৱা এই দুটা বিন্দু মোক দি দিয়া আছে কিন্তু কোনটি বিন্দুত ছেদ কৰিব ভাগ কৰিব কিয়নো x অক্ষ কি অনুপাত ভাগ কৰিব এটো মোক বিন্দুটো দি দিয়া নাই কিন্তু p বিন্দু স্থানাঙ্কটো দি দিয়া নাই চাবা দিয়া আমি পাইছিলো নহয় x অক্ষৰ ওপৰত থাকিলে বিন্দুৰ স্থানাঙ্ক কিমান হোৱা আছিল x অক্ষৰ ওপৰত থকা বিন্দু স্থানাঙ্ক x, 0 হোৱা আছিল সো তেনেকৈ কৰিম প্ৰবলেম চাবা ধৰা হ'ল ইমান বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষ ইমান অনুপাতত ভাগ কৰিব এটা চা যেটো p বিন্দু হ'ব এটো নিজে ধৰিব লাগিব x অক্ষৰ ওপৰত থকা বিন্দুটো x অক্ষৰ ওপৰত থকা বিন্দুৰ স্থানাঙ্ক x, 0 মানে এই বিন্দুটো এই ৰেখাডালৰ যেটো সংযোগ কৰিছে এই ৰেখাডাল এইটো অনুপাতত বিভক্ত হ'ব সো x, 0 ইকুৱেল অলপ আগত যেনেকৈ কৰিছিলো কোৱেশ্চন নম্বৰ 4 টো যেনেকৈ কৰিছো এটো তেনেকৈ কৰিম সো তলত কিমান হ'ব m1 plus m2 ইয়াতে কিমান হ'ব m1 plus m2 যদি ওপৰখিনি মনত থাকে কেনেকৈ লিখা আছিল বিন্দুটা লিখা আছিল 1 -5 -4 মাজত কি লিখা আছিল অনুপাতটো সেটি কিমান হ'ব 1 into m2 1 into m2 প্লাস এটো কিমান হ'ব -4 m1 নেক্সট এটো কিমান হ'ব 5 m1 প্লাস এটো কিমান হ'ব -5 m2 সোয়া আগৰ প্ৰবলেমটো
মই x স্থানাংক ধৰি কৰিছিলোঁ তেতিয়া মোৰ অনুপাতটো ওলাই গৈছিল কিন্তু এইবাৰ চোৱা যদি মই এইটো ধৰি কৰোঁ এইটো ধৰি যদি মই কৰি দিওঁ প্ৰব্লেমটো আৰু এটা চলক থাকিব মোৰতো চলক আছেই দুটা নজনা মানে অনুপাতটো m1 আৰু m2 আছেই আগৰ পৰা আৰু এটা x আছে মইতো অনুপাতটো নাপাম সো কি কৰিম মই এইটো 0 ইকুৱেল এইটো ধৰি কৰি দিম তেতিয়া মই অনুপাতটো পাই যাম সো এইটো ধৰিলে মোৰ অনুপাতটো মই নাপাম সো মই কি কৰিম 0 ইকুৱেল এইটো ধৰি প্ৰব্লেমটো সলভ কৰি দিম চাবা therefore 5m1 plus minus 5m2 divided by m1 plus m2 equal কিমান হ'ব এইটো 0 এমপ্লাই চোৱা এতিয়া 5m1 প্লাস আৰু মাইনাস এটা মিলি কিমান হ'ব এইটো minus 5m2 আৰু এইখিনি আৰু কি হৈ যোৱা আছিল ইয়াত হৈ আছে হৰণ এইফালে কি হৈ যাব পূৰণ আৰু যদি 0 ৰ লগত এইখিনি পূৰণ কৰিলে কিমান হৈ যাব এইখিনি 0 implies 5m2 equal কি পাম 5m1 equal 5m2 এবারে কি কৰিম চাবা এইটো 5 এর এবেলে কি হৈ যাব ডিভাইড আৰু বা এই যেনেকে নৰক কৰিব এইটো m1 by m2 5 by 5 implies এইটো 5 এর 5 কাটিলে কিমান 1 by 1 মানে 1 by 1 therefore কি লিখিব পাৰি m1 is to m2 equal কিমান হ'ব 1 is to 1 অনুপাতটো উলিয়া হয় কিন্তু এবাৰ কি কোৱা হৈছে যে অনুপাতটো কোনটো বিন্দুত ছেদ কৰিছে সেই ছেদ বিন্দুৰ স্থানাংক উলিয়া কৰিছে এতিয়াতো এটা জানোই মই 0 বুলি মই তাৰ ভ্যালুটো উলিয়াব লাগে x ৰ মানটো উলিয়াব লাগে মানে ভ্যালুটো আৰু এটা x ৰ ভ্যালুটো ক'ৰ পৰা উলিয়াব পাৰিম এইখিনিৰ পৰা পাৰিম আৰু x ইকুৱেল 1 into m2 plus minus 4 m1 আৰু তো কি লিখিব m1 plus m2 এতিয়া চোৱা m1 ৰ মান কিমান পাইছো মই 1 m2 ৰ মানো কিমান পাইছো 1 এইখিনি ইয়াত বহুৱাই দিম 1 into 1 plus minus 4 into 1 আৰু 1 plus 1 1 into 1 মানে কিমান 1 4 into 1 মানে 4 ইয়াৰ আছে মাইনাস ইয়াৰ আছে প্লাস প্লাস মানে কিমান হৈ যাব এটো মাইনাস তলত থাকিব 2 এখিনি কিমান হ'ব -3 তলত থাকিব 2 এতিয়া চোৱা x ৰ স্থানাংকটো ওলালে ইয়াত লিখি দিম এতিয়া therefore নিৰ্ণীয় অনুপাত এটো উলিয়াব দিছে নিৰ্ণীয় অনুপাত কিমান হ'ব 1:1 এখিনি পাইছো মই নিৰ্ণয় অনুপাত কিমান হ'ব 1:1 আৰু নিৰ্ণয় ছেদ আৰু ছেদ বিন্দুৰ স্থানাংক মানে যেটো বিন্দুত ছেদ কৰিছে কোন বিন্দুত ছেদ কৰিছে x, 0 আৰু x ৰ মানটো পাই গৈছো কিমান পাইছো -3/2 এটো ইয়াত বহাই দিলে হয় y ৰ মানটো কিমান থাকিব 0 হৈ থাকিব যেটো বিন্দুটো ক'ত আছে আমাৰ x অক্ষৰ ওপৰত আৰু ছেদ বিন্দুৰ স্থানাংক -3/2, 0 যদি 1,2 4,y x, 6 আৰু 3,5 বিন্দু কেইটা এইটো ক্ৰমতে এটা সমান্তৰিকৰ শীৰ্ষবিন্দু হয় x আৰু y মানি দিয়া কি দিয়া আছে বিন্দু কেইটা 1,2 4,y x, 6 3,5 কি বুলি কৈছে এই বিন্দু কেইটা এটা সমান্তৰিকৰ শীৰ্ষবিন্দু তেতিয়া মোক কি উলিয়াব দিছে x আৰু y ভ্যালু চাবা আমি সমান্তৰিকৰ ক্ষেত্ৰত কি জানো চাবা এটা এইটো সমান্তৰিক ABCD ধৰা সমান্তৰিক ক্ষেত্ৰত কি জানো চাবা এই কৰ্ণ দুডাল সমান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয় মানে এই বিন্দুটো AC ৰ মধ্যবিন্দু এই ধৰা O বিন্দু এটি AC ৰ মধ্যবিন্দু লগতে এই বিন্দুটো BD কৰ্ণৰ মধ্যবিন্দু কি জানো আমি সমান্তৰিকৰ কৰ্ণৰ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়
মানে এই বিন্দুটো এসি কৰ্ণডালৰ মধ্যবিন্দু আৰু বিডি কৰ্ণডালৰ মধ্যবিন্দু। এটা চোৱা স্থানাংক জ্যামিতিত এটা বিন্দুৰ এগেইনষ্টত আমাৰ দুটা স্থানাংক থাকিব নোৱাৰে। সো কি হ'ব এসিৰ যেটো মধ্যবিন্দু হ'ব এইটো বিডি কৰ্ণৰ মধ্যবিন্দুৰ স্থানাংকৰ সমান হ'ব। সো এটো দ্বাৰা আমি প্ৰব্লেমটো কৰিম। দিয়া আছে সামান্তৰিকৰ শীৰ্ষবিন্দু কেইটা ক্ৰমে A 1,2 B আৰু D 3,5 এই বিন্দুকেইটা দিয়া আছে। আমি এটা লিখিম যে সামান্তৰিকৰ কৰ্ণ দুডাল পৰস্পৰ সমদ্বিখণ্ডিত হয়। সমদ্বিখণ্ডিত কিন্তু সমদ্বিখণ্ডিত হয় অলপত মই কৈয়ে উঠিলো এই বিন্দুটো এসি ৰ কি হ'ব মধ্যবিন্দু আৰু বিডি ৰ কি হ'ব এইটো মধ্যবিন্দু। দিয়াৰ ফলত কি হ'ব তোমাৰ এসি কৰ্ণৰ মধ্যবিন্দু স্থানাংক কাৰ সমান হ'ব বিডি কৰ্ণৰ মধ্যবিন্দু স্থানাংকৰ সমান হ'ব। ক্লিয়াৰ চাবা আৰু মধ্যবিন্দু স্থানাংক কেনেকৈ উলিয়াই আছিলো আমি মধ্যবিন্দু স্থানাংকটো যোন দুটা পয়েন্ট থাকে তোমাৰ এইটো এ আৰু এইটো সি ইয়াৰ কি আছিল x স্থানাংকৰ যোগফল ডিভাইডেড বাই 2 আৰু y স্থানাংকৰ যোগফল ডিভাইডেড বাই 2 এইটো কি বুলি কোৱা আছিল মধ্যবিন্দু স্থানাংক বুলি কোৱা আছিল। সো ইয়াত কি হ'ব এসি কৰ্ণৰ মধ্যবিন্দু স্থানাংক a এইটো আৰু b c এইটো। সো কিমান হ'ব x স্থানাংক কিমান 1 আৰু x মানে ইয়াত কিমান হ'ব 1 plus x by 2 আৰু y স্থানাংক কিমান হ'ব 2 plus 6 by 2 2 plus 6 by কিমান হ'ব 2 এইটো কাৰ ইকুৱেল হ'ব বিডি কৰ্ণৰ মধ্যবিন্দু স্থানাংক। এটা বিডি কৰ্ণ হলে এইটো ইয়াৰ x স্থানাংক কিমান 4 আৰু 3 মানে ইয়াত কিমান হ'ব 4 plus 3 by 2 আৰু ইয়াত y স্থানাংক কিমান হ'ব y plus 5 by 2। অলপত কি কৈছিলো মই যে এটা বিন্দুত দুটা স্থানাংক থাকিব নোৱাৰে। যদি দুটা স্থানাংক থাকে তেতিয়া x স্থানাংক এই দুটা x স্থানাংক এই দুটা হ'ব ইকুৱেল আৰু y স্থানাংক এই দুটা আৰু y স্থানাংক কি হৈ যাব ইকুৱেল হৈ যাব। therefore 1 plus x by 2 ইকুৱেল কিমান হৈ যাব এইটো 4 plus 3 by 2 1 plus x থাকিলে ইয়াতো তলত 2 আছে ইয়াতো তলত 2 আছে দুয়োটা কাটা খাই যাব। সো কিমান হৈ যাব এইটো 4 plus 3 মানে 7 নেক্সট 1 টু ইয়াত কি হৈছে প্লাস আগতে কোনে মানে কি আছে এইটো প্লাস আৰু এইপিনে গলি কি হৈ যাব এইটো মাইনাস মানে x ইকুৱেল কিমান হ'ব 7 minus 1 therefore x ইকুৱেল কিমান হ'ব 6 আৰু এটো x স্থানাংকৰ পৰা x ৰ ভ্যালুটো পাই গলো আৰু y স্থানাংকটো কি হৈ যাব ইকুৱেল হৈ যাব y স্থানাংক কিমান আছে ইয়াত 2 plus 6 by 2 ইকুৱেল y plus 5 by 2 সো ইয়াতো সোয়া তলৰ 2 to কাটা খাই যাব ইয়াত কি থাকিব 2 plus 6 মানে 8 আৰু এইপিনে কি থাকিব y plus 5 5 তো ইয়াত কি হৈছে প্লাস এইপিনে এলি কি হৈ যাব এইটো মাইনাস 8 minus 5 ইকুৱেল কিমান হৈ গল এইটো y তো 8 minus 5 মানে কিমান এইটো 3 ইকুৱেল কিমান y therefore y ইকুৱেল কিমান হৈ গল এইটো 3 therefore নিৰ্ণয় x ইকুৱেল কিমান হৈ গল 6 y ইকুৱেল কিমান 3